নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডেইলি লাইফত সদায় ইউজ হৈ থকা অন্য কিছুমান ছুটি বা সৰু বাক্য আজিৰ এই ভিডিঅ'টোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে আজিৰ এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যবোৰৰ সহায়ত আপোনালোকে এনে ধৰণৰ কথাবোৰ ক'ব পাৰিব বা এই বাক্যবোৰৰ সহায়ত আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য ফৰ্ম কৰি আপোনাৰ কনভাৰসেচন বা আপুনি আপোনাৰ ডেইলি লাইফত যিবোৰ বাক্য ক'ব লগা হয় এই বাক্যবোৰ সজাব পাৰিব গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু আমাৰ ডেইলি কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাই প্ৰত্যেকটো সেন্টেন্স বুজি লৈ এনে ধৰণৰ বাক্য আপুনি আপোনাৰ ডেইলি লাইফত ফৰ্ম কৰিবলৈ বা ক'বলৈ যত্ন কৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওটোৰ প্ৰথম বাক্যটো হ'ল ডোন্ট স্পিল টু ওয়াটাৰ হিয়াৰ ডোন্ট স্পিল টু ওয়াটাৰ হিয়াৰ এই বাক্যটোৰ অৰ্থ হ'ল ইয়াত পানী নেপেলাবা যদি আপুনি কাৰোবাক ক'ব লগা হয় যে ইয়াত পানী নেপেলাবা তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে ডোন্ট স্পিল টু ওয়াটাৰ হিয়াৰ এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো কি কৈছে চাওক উইল ইউ বি দেয়াৰ তুমি তাত থাকিবানে আমি যেতিয়া কাৰোবাক সুধিব লগা হয় যে তুমি তাত থাকিবানে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো উইল you be there তুমি তাত থাকিবানে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে he likes reading আপুনি যি পঢ়ি ভাল পায় তাৰ বিষয়ে ক'ব পাৰে he likes reading novel এনে ধৰণৰ আমি বাক্যটো ক'ব পাৰো আমি যেতিয়া বাক্যটোৰ দ্বাৰা ক'ব লগা হ'ব যে he পঢ়ি ভাল পায় বুলি কওঁতে আমি ক'ব পাৰো he likes reading he পঢ়ি ভাল পায় ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she doesn't have a mobile এই বাক্যটোৰ অৰ্থ হ'ল তাইৰ মোবাইল নাই বুলি কওঁতে আমি যদি বাক্যটো কওঁ she has not a mobile এই বাক্যটো ভুল হৈ পৰিব সো আমি ক'ব লাগিব she doesn't have a mobile তাইৰ এটা মোবাইল নাই ঠিক আছে এতিয়া আমি চাও নেক্সট বাক্যটো কি কৈছে চাওক I talk to her ধৰক আপোনাক কোনোবাই সুধিলে যে আপুনি তাইৰ লগত কথা পাতিলেনে তেতিয়া আপুনি কৈছে হয় মই তাইৰ লগত কথা পাতিলো বা পাতিছিলো বুলি যেতিয়া ক'ব তেতিয়া তেনে ক্ষেত্ৰত আপুনি বাক্যটো ক'ব লাগিব I talk to her মই তাইৰ লগত কথা পাতিছিলো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask him to go তেওঁক যাবলৈ কোৱা আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ক'ব লগা হয় মোক একাপ চাহ দিব কোৱা একাপ চাহ বনাবলৈ কোৱা বা তেওঁক যাবলৈ কোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব ask him to go মানে তেওঁক যাবলৈ কোৱা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask her to read তাইক পঢ়িবলৈ কোৱা আপুনি বাক্যটোৰ দ্বাৰা কি কৈছে তাইক পঢ়িবলৈ কোৱা বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো ask her তাইক কোৱা কি কৰিবলৈ কোৱা to read তাইক পঢ়িবলৈ কোৱা এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask her not to sleep এই বাক্যটোৰ অৰ্থ হ'ল তাইক নুহুব কোৱা ধৰক কোনোবা এজনী ছোৱালী হুব লৈছে আপুনি কৈছে যে তাইক নুহুব কোৱা ভাত খাব আছে এনে ধৰণে কৈছে তেতিয়া আপুনি বাক্যটো ক'ব পাৰে ask her not to sleep don't sleep নকব not to sleep এনে ধৰণে আমি বাক্যটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ask her not to cry তাইক নাকান্দিব কোৱা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ask her not to cry ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে let him go alone তেওঁক অকলে যাব দিয়া বুলি বাক্যটো ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো let him go alone ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে let it be এই বাক্যটোৰ অৰ্থ হ'ল এইবিলাক বাদ দিয়া ধৰক কিবা এটা হৈ গ'ল আপুনি মন মাৰি আছে মই আপোনাক কৈছো যে এইবিলাক বাদ দিয়ক তেতিয়া মই বাক্যটো ক'ব পাৰো let it be এইবোৰ বাদ দিয়ক ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে let me do it এইটো মোক কৰিবলৈ দিয়া ধৰক আপুনি মই কিবা এটা কৰিব লৈছো আপুনি মোক কৰিব দিয়া নাই তেতিয়া মই আপোনাক কৈছো যে let me do it মোক এইটো কৰিব দিয়ক make it easy এনে ধৰণৰ বাক্য আপোনালোকে হয়তো বিভিন্ন ভিডিঅ'ৰে নিশ্চয় শুনিবলৈ পাইছে make it easy মানে হ'ল এইটো সহজ কৰা এইটো ইজি কৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো make it easy ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে make them understand হিহঁতক বুজাই দিয়া বা হিহঁতক বুজোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব make them understand ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে মোক বুজাই দিয়া make me
আন্ডাৰষ্টেণ্ড বা তেওঁক বুজাই দিয়া মেক হিম আন্ডাৰষ্টেণ্ড এনেধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মেক হিম স্লিপ তেওঁক শুৱাই দিয়া ধৰক আপুনি কোনোবা এজন ল'ৰাৰ মাকক কৈছে যে তেওঁক শুৱাই দিয়া তেতিয়া আপুনি বাক্যটো কেনেদৰে ক'ব পাৰিব আপুনি ক'ব লাগিব মেক হিম স্লিপ তেওঁক শুৱাই দিয়া ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মেক ইয়ৰ বেড তোমাৰ বিছনাখন ঠিক কৰা তোমাৰ বিছনাখন ঠিক কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ মেক ইয়ৰ বেড মানে হ'ল তোমাৰ বিছনাখন ঠিক কৰা ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে মেক ইট ফ্ৰী এইটো মুকলি কৰি দিয়া ধৰক আপোনাৰ ঘৰত কোনোবা এটা চৰাই কোনোবা এজন ল'ৰাই ধৰি আনিলে তেতিয়া আপুনি ল'ৰাজনক কৈছে এইটো মুকলি কৰি দিয়া মেক ইট ফ্ৰী এইটো মুকলি কৰি দিয়া ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মেক দ্য চেয়াৰ ক্লিন এই বাক্যটো চাওক কি ক'লে মেক দ্য চেয়াৰ চকীকেইখন কৰা কি কৰা ক্লিন কৰা চকীকেইখন সাফ কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ মেক দ্য চেয়াৰ ক্লিন চকীকেইখন সাফ কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এভয়েড ৱাচিং টিভি চোৱাটো এভয়েড কৰা বা টিভি চোৱাৰ পৰা বিৰত থকা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ এভয়েড ৱাচিং টিভি চোৱাটো এভয়েড কৰা বা বিৰত থকা এভয়েড ভাৰ্বটোৰ পিছত আমি যদি নেক্সট এটা ভাৰ্ব ইউজ কৰোঁ সেই ভাৰ্বটো সদায় আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে সো আমি বাক্যটো ক'লো এভয়েড ৱাচিং টিভি আমি ৱাটছত আইএনজি ব্যৱহাৰ কৰিছো ঠিক তেনেধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে stop playing here এই বাক্যটো চাওক কি ক'লে stop playing here ইয়াত stop ভাৰ্বটোৰ পাছতো আমি যেটো ভাৰ্ব ইউজ কৰো সেই ভাৰ্বটো আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে সো মই বাক্যটো কি কৈছো stop playing here ইয়াত খেলা বন্ধ কৰা বুলি কওঁতে আমি বাক্যটো ক'লো stop playing here ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে stop messaging me ধৰক আপোনাক কোনোবা এজনে কন্টিনিউয়াছলি মেছেজ দি আছে আপুনি তেওঁলৈ ৰিপ্লাই দিছে যে stop messaging me stopৰ পিছত আমি মেছেজ কোৱা নাই মেছেজিং কৈছো সো আমি কৈছো যে stop messaging me মোলৈ মেছেজ কৰাটো বন্ধ কৰা নেক্সট বাক্যটো হ'ল it's 12 o'clock now এতিয়া 12 বাজিল এতিয়া 12 বাজিল বুলি কওঁতে আমি বাক্যটো কেনে ধৰণে ক'লো আমি ক'লো it's 12 o'clock now যেতিয়া আমি কোনো সময়ৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি it's বা it was pastত হলে it was presentত হলে it's এনে ধৰণে আমি ব্যৱহাৰ কৰিব লাগে আমি বাক্যটো ক'লো it's 12 o'clock now এতিয়া 12 বাজিছে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে it's your turn এইটো তোমাৰ টাৰ্ন বা তোমাৰ পাল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো it's your turn ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে be still ধৰক আপোনাক মই ক'লো যে আপুনি থিয় হৈ থাকক আপুনি থিয় হৈ থাকোতে লৰচৰ কৰি আছে মই তেতিয়া আপোনাক কৈছো যে একদম স্থিৰ হৈ থাকক বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ be still মানে স্থিৰ হওক এনে ধৰণে আমি বাক্যটোত ক'বলৈ যাওঁতে be still ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে keep your hands off এই বাক্যটোৰ অৰ্থ হ'ল তোমাৰ হাত আঁতৰাই ৰাখা কাৰ পৰা মোৰ পৰা আঁতৰাই ৰাখা ধৰক আপোনাক কোনোবা এজনে ধৰিব আহিছে তেতিয়া আপুনি কৈছে যে keep your hands off me মানে তোমাৰ হাত মোৰ পৰা আঁতৰাই ৰাখা এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't keep watching TV চাই নাথাকিবা ধৰক আপুনি কাৰোবাক ক'ব লগা হ'ল যে don't watch TV আপুনি যদি কয় don't watch TV এই বাক্যটোৰ অৰ্থ হ'ল টিভি নাচাবা মই যদি কওঁ যে don't keep watching TV এই বাক্যটোৰ অৰ্থ হ'ল টিভি চাই নাথাকিবা যেতিয়া আমি টিভি চাই নাথাকিবা বুলি কম তেতিয়া আমি বাক্যটো ক'ব লাগিব don't keep watching টিভি চাই নাথাকিবা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে take me home মোক ঘৰলৈ লৈ যোৱা আমি এনে ধৰণৰ বাক্য আমাৰ ডেইলি লাইফত প্ৰায় ক'ব লগা হয় মোক ঘৰলৈ লৈ যোৱা মোক অফিচলৈ লৈ যোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ take me home মোক ঘৰলৈ লৈ যোৱা ঠিক তেনে ধৰণে আমি নেক্সট এটা বাক্য ক'ব পাৰোঁ যে take me to office মোক অফিচলৈ লৈ যোৱা বুলি কওঁতে আমি বাক্যটো ক'লো take me to office ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে use it properly এইটো সঠিকভাৱে বা প্ৰপাৰলি ইউজ কৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো
use it properly এটো সঠিকভাৱে বা properly ব্যৱহাৰ কৰিবা এতিয়া আমি চাও লাস্ট एग्जांपल লাস্ট সেন্টেন্সটো সব কি কৈছে don't waste your time তোমাৰ সময় নষ্ট নকৰিবা বুলি কওঁতে আমি বাক্যটো কলো don't waste your time এই ভিডিওটোত মই যিমান কেটা সেন্টেন্সৰ বিষয় কলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডেইলি লাইফত কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় গতিকে এই বাক্যবোৰ আপোনালোকে মনত ৰাখি লৈ আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপুনিও সহজে ইংৰাজী ক'ব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে